আজি আমি টিচাৰৰ ৰেচনেলাইজেশ্যনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। এয়া সমগ্ৰ শিক্ষা অসমৰ পৰা এটি বিশেষ চিঠি দিয়া হৈছে আৰু এই চিঠিখনত ৰেচনেলাইজেশ্যন সম্পৰ্কে কি কৈছে এই কথাখিনি আপোনালোকক অৱগত কৰাম বুলি ভাবিছোঁ। চিঠিখন আহিছে ফ্ৰম ডক্টৰ ওম প্ৰকাশ IAS চেয়াৰমেন ষ্টেট লেভেল কমিটি কাম মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলীপাৰা গুৱাহাটী 19 to the district commissioner all districts principal secretary of autonomous councils. চিঠিখনৰ সাবজেক্ট হল regarding software based rationalization of school teachers of gov/provincialized school. Government আৰু provincialized স্কুলৰ টিচাৰৰ ৰেচনেলাইজেশ্যন সফটৱেৰ বেছ হ'ব। এতিয়া আহিছো মূল চিঠিখনলৈ। Sir Madam, as provisions are being made in Shiksha Setu software, which will suggest the intra-district rationalization of teachers from low PTR to high PTR school. Software generated rationalization is under progress and also manual intra-district rationalization is under progress at district level. Hence, the districts are directed not to process any rationalization manually. ইয়াত কোৱা হৈছে শিক্ষা হেতু সফটৱেৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰেচনেলাইজেশ্যনৰ ল' পিটিআৰৰ পৰা হাই পিটিআৰলৈ এটা প্ৰক্ৰিয়া চলি আছে। আনহাতেদি সমান্তৰালভাৱে ইণ্টাৰ ডিষ্ট্ৰিক্টত মেনুৱেলিও ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু ইয়াত কোৱা হৈছে মেনুৱেলি যাতে কোনো ধৰণৰ ৰেচনেলাইজেশ্যন কৰা নহয় তাৰ বাবে ৰেষ্ট্ৰিকশ্যন কৰা হৈছে। ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াটো এতিয়াৰ পৰা আৰু মেনুৱেলি নহয় সফটৱেৰ বেছে হ'ব। তাৰ পিছৰ দফাত কৈছে further the software generated rationalization proposal will be shared with the district which may be placed before the district level committee for necessary verification and suggestion. If any, after that DLC will send the proposal to SLC for approval. ইয়াত কোৱা হৈছে সফটৱেৰ বেছ জেনেৰেটেড ৰেচনেলাইজেশ্যনৰ প্ৰপ'জেলটো ডিষ্ট্ৰিক্ট লেভেললৈ পঠিওৱা হ'ব আৰু ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে ইয়াক চালি জাৰি চাই আকৌ এপ্ৰুভেলৰ বাবে SLCলৈ পঠিয়াব লাগিব। শেষত কোৱা হৈছে নো ৰেচনেলাইজেশ্যন প্ৰপ'জেল শুড বি এক্সিকিউটেড উইদাউট দ্য এপ্ৰুভেল অফ ষ্টেট লেভেল কমিটি। ইয়াত কোৱা হৈছে ষ্টেট লেভেল কমিটিৰ এপ্ৰুভেল অবিহনে কোনো ধৰণৰ ৰেচনেলাইজেশ্যনৰ প্ৰপ'জেল মানি লোৱা নহ'ব। This has the approval Honorable Education Minister Gov. Assam আৰু এই চিঠিখন অসম চৰকাৰৰ শিক্ষাৰ দ্বাৰা অনুমোদিত।